হু ইজ ন'ন এজ নেপোলিয়ন অফ আছাম অসমৰ নেপোলিয়ন বুলি কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ বিক্ৰমাদিত্য অফ আছাম কাক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ কোচ ৰজাক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় নীলধ্বজ ফাউণ্ডেড দি ডাইনেষ্টি অফ নীলধ্বজে কোন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সেন বংশ নীলধ্বজে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন দি টেম্পল অফ উমানন্দ ৱাজ বিল্ট বাই উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই নেক্সট কুৱেশ্যন দি ফাৰ্ষ্ট কেপিটেল অফ আহোম ৱাজ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰাইদেউ নেক্সট কুৱেশ্যন হস্তিবিদ্যাৰ্ণৱ ৱাজ কম্প'জড ডিউৰিং দি ৰেইন অফ হস্তিবিদ্যাৰ্ণৱ পুথিখন কাৰ ৰাজত্বকালত লিখা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱসিংহৰ দিনত হস্তিবিদ্যাৰ্ণৱ পুথিখন লিখা হৈছিল নেক্সট কুৱেশ্যন হু ইজ দি ছন অফ জয়মতী জয়মতীৰ পুত্ৰ কোন আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন দি ফাৰ্ষ্ট আহোম বৰবৰুৱা ৱাজ আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোমাই তামুলী নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৱাজ পপুলাৰলি ন'ন এজ বামুণী কোঁৱৰ কোনজন আহোম ৰজা বামুণী কোঁৱৰ বুলি জনাজাত আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুডাংফা নেক্সট কুৱেশ্যন হুইচ আহোম কিং প্লেনেড এন ইনভেশ্যন অফ বেংগল কোনজন আহোম ৰজাই বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই পৰিকল্পনা কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ ৰেফাৰেড টু এজ দিহিঙীয়া ৰজা কাক দিহিঙীয়া ৰজা বোলা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং নেক্সট কুৱেশ্যন নেম অফ দি আহোম কিং হুৱেন মিৰ জুমলা ইনভেডেড আছাম কোনজন আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যন হু বিল্ট দি ষ্টোন ব্ৰিজ অফ দি ৰিভাৰ নামদাং নামদাং নদীৰ ওপৰত থকা শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন হুইচ কিং ষ্টিফ্ট দি আহোম কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ কোনজন ৰজাই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহই নিছিল নেক্সট কুৱেশ্যন হু কিল্ড তুৰ্বক তুৰ্বকক কোনে হত্যা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই নেক্সট কুৱেশ্যন আনাডাৰ নেম অফ স্বৰ্গদেউ শিৱসিংহ ৱাজ স্বৰ্গদেউ শিৱসিংহৰ আন এটা নাম কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুটানফা নেক্সট কুৱেশ্যন হুৱেন ডিড দি ফাৰ্ষ্ট মুছলিম ইনভেশ্যন অফ আহোম কিংডম ৱাজ অকাৰ্ড আহোম ৰাজ্য মুছলিমসকলে প্ৰথম কেতিয়া আক্ৰমণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1527 চনত নেক্সট কুৱেশ্যন হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দি বশিষ্ঠ টেম্পল কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰাইছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহই নেক্সট কুৱেশ্যন হুইচ আহোম কিং
built ধুদৰালি? কোনজন আহোম ৰজাই ধুদৰালি নিৰ্মাণ কৰাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহই। নেক্সট কুৱেশ্যন, হু ৱাজ দি অথৰ অফ দৰং ৰাজবংশাৱলী? কোনে দৰং ৰাজবংশাৱলী লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সূৰ্যহৰি দৈবজ্ঞ। নেক্সট কুৱেশ্যন, দি ফাৰ্ষ্ট চেনচাছ অফ আছাম ৱাজ কেৰিড আউট ডিউৰিং দি ৰেইন অফ? কাৰ দিনত অসমত প্ৰথম জনগণনা আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুঙৰ দিনত। নেক্সট কুৱেশ্যন, দি লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ? শেষৰজন স্বাধীন আহোম ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, বদন বৰফুকন ৱাজ এছেচিনেটেড বাই? বদন বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰূপসিং সুবেদাৰে। নেক্সট কুৱেশ্যন, দি বেটেল অফ চৰাইঘাট ৱাজ ফট ইন? শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1671 চনত। নেক্সট কুৱেশ্যন, মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট? মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তুৰ্বকৰ বিৰুদ্ধে। নেক্সট কুৱেশ্যন, দি আহোমছ এণ্টাৰেড আছাম থ্ৰু? আহোমসকলে কোনফালেদি অসমত প্ৰৱেশ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটকাই পাছেদি। নেক্সট কুৱেশ্যন, বৰফুকন ৱাজ দি গভৰ্ণৰ অফ? বৰফুকন কোন অংশৰ শাসনকৰ্তা? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামৰূপৰ শাসনকৰ্তা। নেক্সট কুৱেশ্যন, দি ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি ৱাজ? কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। নেক্সট কুৱেশ্যন, শুক্লধ্বজ ৱাজ পপুলাৰলি ন'ন এজ? শুক্লধ্বজক কি নামেৰে জনাজাত আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলাৰায়। নেক্সট কুৱেশ্যন, আনাডাৰ নেম অফ মহাৰাজ নৰনাৰায়ণ? মহাৰাজ নৰনাৰায়ণৰ আন এটা নাম কি আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মল্লদেৱ। নেক্সট কুৱেশ্যন, হুৱেন ডিড চিলাৰায় ইনভেড আহোম কিংডম এণ্ড ডিফিট আহোমছ? চিলাৰায়ে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু আহোমসকলক পৰাজিত কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1562 চনত। নেক্সট কুৱেশ্যন, দি ফাৰ্ষ্ট মোৱামৰীয়া আপৰাইজিং ষ্টাৰ্টেড ডিউৰিং দি ৰেইন অফ? কাৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মী সিংহৰ দিনত। নেক্সট কুৱেশ্যন, দি ফাউণ্ডাৰ অফ দি বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, দি কামৰূপ কিং হু টুক পাৰ্ট ইন দি মহাভাৰত ৱাৰ? মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগদত্ত। নেক্সট কুৱেশ্যন, দি আহোমছ এণ্টাৰেড ব্ৰহ্মপুত্ৰ ভেলী ইন? আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1228 চনত। নেক্সট কুৱেশ্যন, দি কোচ কইনছ ৱেৰ ন'ন এজ? কোচসকলৰ মুদ্ৰাটো কি নামেৰে জনা গৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাৰায়ণী। নেক্সট কুৱেশ্যন, হু ৰট তুংখুঙীয়া বুৰঞ্জী? তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰীনাথ বৰবৰুৱাই। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ দি ফাৰ্ষ্ট বেটেল ফট বাই দি আহোমছ এগেইনষ্ট দি মোগলছ? আহোম আৰু মোগলৰ মাজত সৰ্বপ্ৰথম ৰণখন ক'ত হৈছিল?
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৰালী। নেক্সট কুৱেশ্যন, চদিয়াচোৱা গোহাঁই পোষ্ট ৱাজ ক্ৰিয়েটেড ডিউৰিং দি ৰেইন অফ হুইচ আহোম কিং? কোনজন আহোম ৰজাৰ দিনত শদিয়াখোৱা গোহাঁই পদৰ সৃষ্টি কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুঙৰ দিনত। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোয়িং বুকছ ইজ দি most important literature source for the study of early history of Assam? তলৰ কোনখন পুথি অসমৰ প্ৰাচীন ইতিহাস জনাৰ উপযুক্ত সমল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দি কালিকা পুৰাণ। নেক্সট কুৱেশ্যন, দি আৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ অসমৰ সৰ্বপ্ৰথম ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, দি আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ অসমৰ প্ৰাচীন ৰাজবংশটো হ'ল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্মনছ। নেক্সট কুৱেশ্যন, দি বুৰঞ্জীছ আৰ বুৰঞ্জীসমূহ হ'ল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ক্ৰনিকলছ। নেক্সট কুৱেশ্যন, হিউৱেন চাং ভিজিটেড আছাম কামৰূপ ডিউৰিং দি ৰেইন অফ হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। নেক্সট কুৱেশ্যন, ইবন বটুতা ভিজিটেড আছাম ইন দি ইবন বটুতা অসমলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 14th century। নেক্সট কুৱেশ্যন, গোহাঁই কমল আলী কনষ্ট্ৰাক্টেড বাই গোহাঁই কমল ফ্ৰম কোচ বিহাৰ টু নাৰায়ণপুৰ ডিউৰিং দি ৰেইন অফ কাৰ ৰাজত্ব কালত গোহাঁই কমলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমল আলি সাজিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাৰাজ নৰনাৰায়ণৰ দিনত সাজিছিল। নেক্সট কুৱেশ্যন, ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দি ৰেইন অফ কাৰ ৰাজত্ব কালত ৰংঘৰ সজা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰমত্ত সিংহৰ দিনত। নেক্সট কুৱেশ্যন, হুইচ কছাৰী কিং এজিউম দি টাইটল প্ৰতাপ নাৰায়ণ আফটাৰ ডিফিটিং দি আহোম ৱাজ? কোনজন কছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি লৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যশ নাৰায়ণে। নেক্সট কুৱেশ্যন, হুইচ এমং দি ফলোয়িং ইজ দি ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ? কোনে ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, দি ফাৰ্ষ্ট আহোম কিং টু এজিউম দি হিন্দু টাইটল স্বৰ্গনাৰায়ণ ৱাজ? কোনজন আহোম ৰজাই প্ৰথম হিন্দু উপাধি স্বৰ্গনাৰায়ণ লৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুহুংমুং।